মই এই বিষয়ে চিন্তিত নহয় আৰ্টিফিচিয়েল ইণ্টেলিজেন্সে এটা অনুঘটকৰ দৰে কাম কৰিবনে নকৰিব, নিবনুৱা সমস্যা বৃদ্ধিত সহায় কৰিবনে নকৰিব, নিবনুৱা সমস্যাৰ সমাধানত সহায় কৰিবনে নকৰিব, পাৰ্চনেলি আই এম নট কনচাৰ্ন। কিন্তু হয় যে এটা শক্তি যেতিয়া পৃথিৱীত বিকশিত হৈছে, আমি জাতি হিচাপে, আমি ভাৰতীয়, আমি এখন ৰাষ্ট্ৰ হিচাপে যদি আমাৰ শত্ৰুপক্ষৰ হাতত সেই জ্ঞান আছে, তেনেহ'লে আমি আমাৰ নিজৰ আত্মৰক্ষাৰ কাৰণে হ'লেও আমি সেই জ্ঞানটোৰ ওপৰত আধিপত্য আমি অৰ্জন কৰিব লাগিব। উই হেভ টু মাষ্টাৰ। আমি আৰ্টিফিচিয়েল ইণ্টেলিজেন্সৰ ওপৰত আমি মাষ্টাৰী উই হেভ টু একমপ্লিছ। কিন্তু তাৰ লগে লগে সমানে আমি আন এটা কথাৰ ওপৰত গুৰুত্ব দিব লাগিব। আমি যদি অতীতৰ ফালে যদি অলপমান চাওঁ, যদি আমি এইটো অৱশ্যে আধুনিক যুগে অতীতক যি পৰিমাণে উপলুঙা কৰিছে, মানে বৰ্তমানৰ যুগটোৱে সেই ধৰণে হয়তো কোনো যুগতেই অতীতক ইমান ধৰণে উপলুঙা কৰা নাছিল। অৰ্থাৎ ঐতিহ্য, সংস্কৃতি এইবোৰক আধুনিক যুগটোৱে যিমান উপলুঙা কৰিছে, হয়তো পৃথিৱীৰ কোনো যুগে সেই ধৰণে অতীতক, সংস্কৃতিক, দৰ্শনক আমাৰ যিটো আধ্যাত্মিকতা, এইবোৰক কেতিয়াও ইমান অস্বীকাৰ বা উপলুঙা কৰা নাছিল। মই কেৱল মাত্ৰ এটা অলপ দাৰ্শনিক হ'ব পাৰে কথাটো, মই আপোনালোকৰ আগত এটা কথা মই ক'বলৈ বিচাৰিছোঁ। ধৰি লওক, আপোনালোকে কাল্পনিকভাৱে ধৰি লওক, আমি যদি কংস, ৰাৱণ, আমি বহু দৈত্যৰ কথা আমি ইতিহাসত শুনিছোঁ আমাৰ পুৰাণৰ পাতত, আৰু আমি যিবোৰ কাহিনী তাতে শুনো, এই কংস, ৰাৱণ তেওঁলোকে সাধাৰণ মানুহতকৈ কিছুমান অধিক শক্তি অৰ্জন কৰিছিল। অৰ্থাৎ কংসই আমি জানো যে কৃষ্ণক মাৰিবৰ বাবে অৰ্থাৎ কিছুমান যে প্ৰাকৃতিক শক্তিৰ তেওঁলোক স্বামী আছিল, কিছুমান প্ৰাকৃতিক শক্তিৰ স্বামী আছিল। কিন্তু অৱশেষত কি হ'ল? অৱশেষত তেওঁলোক ভগৱানৰ দ্বাৰা নিহত হ'ল। আমি যদি সাধু কথা বুলিও যদি ধৰি লওঁ, ইয়াৰ মূল যিটো তাৎপৰ্য, মই কেৱল মাত্ৰ মোৰ দৃষ্টিভংগীৰ পৰাই কোৱা নাই, মই মহাঋষি শ্ৰী অৰবিন্দৰ কথাৰ পৰা কৈছোঁ। যদি প্ৰকৃতিৰ অপ্ৰয়োজনীয় শক্তি, জগতৰ উদ্দেশ্যৰ অপ্ৰয়োজনীয় শক্তি, এই নিবনুৱা সমস্যা ইত্যাদি বহুত অগভীৰ সমস্যা বুলি মই কৈছোঁ, সমগ্ৰ জগতৰ প্ৰেক্ষাপটত যদি এই যে জগত সৃষ্টিৰ যিটো উদ্দেশ্য, তাৰ লগত যদি আৰ্টিফিচিয়েল ইণ্টেলিজেন্সৰ কোনো যদি প্ৰয়োজন নাথাকে, তেনেহ'লে প্ৰকৃতিয়ে আৰ্টিফিচিয়েল ইণ্টেলিজেন্স হওক, ইনফৰমেশ্যন টেকন'লজি হওক, প্ৰকৃতিক বিধ্বস্ত কৰাৰ বাবে এটা মুহূৰ্তৰ প্ৰয়োজন কেৱল মাত্ৰ। কাৰণ আজিৰ পৰা 4 বছৰ আগত মাত্ৰ এটা ভাইৰাছৰ লগত মানৱতাই যুদ্ধ কৰিব পৰা নাছিল। এটা ভাইৰাছে সমগ্ৰ মানৱ জাতিৰ গতিবিধিক স্তব্ধ কৰি দিছিল। গতিকে মই কেৱল মাত্ৰ আপোনালোকক কৈছোঁ, জগতৰ উদ্দেশ্যৰ সৈতে জগতক যদি আৰ্টিফিচিয়েল ইণ্টেলিজেন্সৰ প্ৰয়োজন আছে, ইট উইল ছাষ্টেইন। কিন্তু জগতৰ আমি যদি কংস, ৰাৱণ, মেঘনাদ, তেওঁলোকে কিমান শক্তি অৰ্জন কৰিছিল সেই সময়ত, কিন্তু অৱশেষত সেই শক্তি দে কুড নট ছাষ্টেইন। তেওঁলোক পিছত বিধ্বস্ত হৈছে। তাৰ যিটো ছিগনিফিকেঞ্চ তাৎপৰ্যটো হ'ল প্ৰকৃতিৰ বাবে সেই শক্তিৰ প্ৰয়োজন নাছিল, যে পৃথিৱীক প্ৰয়োজন নাছিল। এতিয়াও যদি কিবা শক্তিৰ পৃথিৱীৰ প্ৰয়োজন নাই, প্ৰকৃতিৰ যদি প্ৰয়োজন নাই, প্ৰকৃতিয়ে মুহূৰ্তৰ ভিতৰতে তাক বিধ্বস্ত কৰিব। আমি সেই কথাটোৰ প্ৰতি কেৱল মাত্ৰ মই দৃষ্টি আকৰ্ষণ কৰিছোঁ। আৰু দ্বিতীয়তে মই পুৰণতেই কৈছোঁ যে আৰ্টিফিচিয়েল ইণ্টেলিজেন্স যদি আজি অসুৰৰ হাতত যদি পৰিছে, আমি আমাৰ আত্মৰক্ষাৰ বাবে সেই শক্তিৰ ওপৰত প্ৰভুত্ব অৰ্জন কৰিবই লাগিব। কিন্তু তাৰ অৰ্থ এইটো নেকি বাৰু, মোৰ যিটো মানুহ হিচাপে মোৰ যিটো সামৰ্থ্য আছে, সেই সামৰ্থ্যৰ প্ৰতি আমি পৰাংমুখ হ'ম নেকি? আমাৰ যিটো হিউমেন ইণ্টেলিজেন্সৰ প্ৰতি আমি আমাৰ হিউমেন ইণ্টেলিজেন্সক বিকশিত নকৰিম নেকি? আমি আৰ্টিফিচিয়েল ইণ্টেলিজেন্সৰ আমি কৃতদাস হ'ম নেকি? আমি আৰ্টিফিচিয়েল ইণ্টেলিজেন্সৰ কৃতদাস হৈ জীয়াই থাকিম নেকি? নে আমাৰ ভিতৰত কি শক্তি আছে?
আমি সেই বিষয়েও আমি অনুসন্ধান কৰিব লাগিব নে আমি কেৱল মাত্ৰ প্ৰযুক্তিৰ হাতত আমি নিজক কৃতদাস হ'বলৈ নিজক আমি উইল এলাও কাৰণ মই কেৱল মাত্ৰ আপোনালোকক এটা কথা মই ইয়াত কোট কৰিব বিচাৰিছোঁ এই যে আৰ্টিফিচিয়েল ইণ্টেলিজেন্সৰ শক্তি হওক ইণ্টাৰনেটৰ শক্তি হওক এই যে প্ৰাকৃতিক জগতৰ যিমান শক্তি আছে চন্দ্ৰত যিমান শক্তি আছে সূৰ্যত যিমান শক্তি আছে সমগ্ৰ বিশ্ব বহিৰ জগতত যিমান শক্তি আছে ভাৰতবৰ্ষই কৈছে ইউ মে ডিনাই ইট ইউ মে থ্ৰ' ইট এৱে ভাৰতবৰ্ষই কি কৈছে জানেনে ভাৰতবৰ্ষই কৈছে দি এনচিয়েণ্ট এৰিয়ানছ নিউ হোৱাট এনচিয়েণ্ট এৰিয়ানছ নিউ that man was not separate from the universe. Etu মোৰ পৰা কোৱা নাই মই মহাৰিষি শ্ৰী তৰবিন্দৰ ব্ৰেইন অফ ইণ্ডিয়া নামৰ এখন কিতাপ ব্ৰেইন অফ ইণ্ডিয়া অৰ্থাৎ ব্ৰেইন অফ মেন অৰ্থাৎ মানুহৰ মস্তিষ্কত কিমান শক্তি আছে আমি আৰ্টিফিচিয়েল ইণ্টেলিজেন্সৰ ওপৰত আমি প্ৰভুত্ব অৰ্জন কৰিম কিন্তু কৈছে দি এনচিয়েণ্ট এৰিয়ানছ নিউ that man was not separate from the universe but only a homogeneous part of it as a wave is part of the ocean যেনেকে এটা তৰংগ সমুদ্ৰখনৰ পৰা পৃথক নহয় তেনেধৰণে আমি সমগ্ৰ বিশ্বৰ পৰা আমি পৃথক নহয় কৈছে an infinite energy প্ৰকৃতি মায়াৰ শক্তি pervades the world কৈছে সমগ্ৰ পৃথিৱীত এই যে শক্তি বিজ্ঞানে কোনো শক্তি আৱিষ্কাৰ কৰা নাই শক্তিৰ সন্ধান পাইছে বিজ্ঞানে এই শক্তি হল ভগৱানৰ শক্তি প্ৰকৃতিৰ শক্তি জগতৰ মাজত থকা শক্তি সেই শক্তিৰ কেৱল মাত্ৰ কিছু বিচাৰ খোচাৰ কৰি বিজ্ঞানে তাৰ সন্ধান পাইছে ক্লু পাইছে বাট সায়েন্স হ্যাজ নট ডিসকভাৰ্ড সায়েন্সে কেৱল মাত্ৰ তাৰ সন্ধান পাইছে কিন্তু and pours itself into every nature and form and the কিন্তু মই যিটো কথা ক'বলৈ আপোনালোকক মই কৈছো the men are in their phenomenal existence merely more or less efficient adhar of this energy অর্থাৎ সমগ্র পৃথিবীত যিমান শক্তি আছে মোৰ ভিতৰতো কিমান শক্তি আছে মোৰ ভিতৰতো কিমান শক্তি আছে কৈছে we are each of us a dynamo into which waves of that energy have been generated and stored and are being perpetually conserved, used up and replenished. কৈছে মোৰ ভিতৰতে সমগ্ৰ প্ৰকৃতিৰ মাজত যিমান শক্তি আছে মোৰ ভিতৰতো হেনো কিমান শক্তি আছে সেই শক্তি মই ডাইনামোৰ দৰে মই তাক প্ৰডিউস কৰো খৰচ কৰো আকৌ ৰিপ্লেনিশো কৰিব পাৰো তেনেহলে কি আমি মানৱীয় শক্তিক বিকশিত নকৰিম নেকি আমি এই ধৰণে that মানে we will be hypnotized by the glamour of the artificial intelligence only আৰু মই মোৰ নিজৰ ভিতৰত থকা শক্তিক বিকশিত নকৰিম নেকি গতিকে মই এই কথাটোৰ প্ৰতি মই যেটো নৱপ্ৰজন্মৰ মই ছাত্ৰ ছাত্ৰী তেওঁলোকক মই আহ্বান জনাইছো আৰ্টিফিচিয়েল ইন্টেলিজেন্স ইনফৰমেশন টেকনলজি we will master আমি সেইবোৰৰ ওপৰত প্ৰভুত্ব অৰ্জন কৰিম কিন্তু মোৰ ভিতৰত যেটো শক্তি আছে I can be Brahman মোৰ ভিতৰত I am microcosm and the whole universe is the macrocosm সমগ্ৰ বিশ্ব ব্ৰহ্মাণ্ডৰ মই এটা ক্ষুদ্ৰ ব্ৰহ্মাণ্ড চন্দ্ৰ সূৰ্য গ্ৰহ যিমান শক্তি এই পৃথিৱীত আছে সমান পৰিমাণে শক্তি মোৰ ভিতৰতো আছে সেই শক্তিক মই বিকশিত নকৰিম নেকি আৰু সেইভাবে মই কৈছো যে এই যে আৰ্টিফিচিয়েল ইন্টেলিজেন্সক সম্ভালিবৰ বাবে মোৰ নিজৰ মনৰ শক্তি লাগিব মোৰ নিজৰ প্ৰাণৰ শক্তি লাগিব মোৰ নিজৰ ভিতৰৰ শক্তি লাগিব আৰু সেইভাবে মই কৈছো I do not only empowered by artificial intelligence I want to be self empowered yes I want to be empowered by artificial intelligence I want to be empowered by information technology but equally I also want to be self-empowered. Is it my crime? If I want to be self-empowered, is it my crime? I want to be self-empowered. I want to be master of myself. I want to be king of this world. আৰু সেইটোকে ভাৰতবৰ্ষত কৈছিল if you can be Swarat মানে হল self-mastery, then only you can be Samrat in the external world.
গতিকে মই এই আৰ্টিফিচিয়েল ইণ্টেলিজেন্সৰ এই সন্মোহনৰ যুগত মই নৱপ্ৰজন্মৰ ছাত্ৰ ছাত্ৰীক কৈছোঁ, আৰ্টিফিচিয়েল ইণ্টেলিজেন্সৰ শক্তিতকৈও তোমাৰ ভিতৰত তাতকৈও প্ৰচণ্ড শক্তিৰ ভাণ্ডাৰ তুমি বহন কৰিছা। আমাৰ ভিতৰত তাতকৈও বেছি শক্তি আছে, সেই শক্তিক মই বিকশিত নকৰিম নেকি? এই কথাটোৰ প্ৰতি মই দৃষ্টি আকৰ্ষণ কৰি আৰু 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 মই আমাৰ আজি যিসকল উদ্যোক্তা এছিয়ান ইনষ্টিটিউট অফ নাৰ্ছিং এডুকেশ্যন, তেওঁলোকক মই ধন্যবাদ কৃতজ্ঞতা জনাই মই মোৰ বক্তব্যৰ সামৰণি